নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে পুনৰ হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য। 19 কেজিৰ গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালে আৰু হ্ৰাস পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম। দিল্লীত এই চিলিণ্ডাৰৰ দাম 69.50 টকাকৈ হ্ৰাস, কলকাতাত 72 টকা, মুম্বাইত হ্ৰাস পালে 69.50 টকাকৈ। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নতুন নিৰিখ ধাৰ্য। সালসলনি কথা নাই ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম। জুনৰ পহিলাৰ দিনটোতে ভাল খবৰ, পুনৰ হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য। 19 কেজিৰ গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালে। অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ, লগতে এটা ডাঙৰ খবৰ। কাৰ্যালয়ত পলমকৈ উপস্থিত হ'লে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব চৰকাৰী কৰ্মচাৰীসকলে। পুৱা 9:30 বজাৰ লগে লগে উপস্থিত হ'ব লাগিব কাৰ্যালয়ত। একেৰাহে 3 দিন পলমকৈ উপস্থিত হ'লে কৰ্তন কৰা হ'ব এদিনৰ CL। সদায় পলমকৈ আহিলে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থা। পুৱা 9:45 পূৰ্বে FRS-ত কৰিব লাগিব উপস্থিতিৰ পঞ্জীয়ন আৰু বিয়লি 5 বজাৰ পূৰ্বে এৰিব নোৱাৰিব কৰ্মস্থলী। চৰকাৰী কৰ্মচাৰীসকললৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা। জনতা ভৱনৰ কৰ্মচাৰীলৈ নিৰ্দেশনা জাৰি কৰিছে সাধাৰণ প্ৰশাসনৰ। নিৰ্দেশনা পালন কৰা কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ সন্মান। মেন অৱ দ্য মান্থ অৱ ওমেন অৱ দ্য মান্থ সন্মান আগবঢ়োৱাৰ ঘোষণা। কাৰ্যালয়ত পলমকৈ উপস্থিত হ'লে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰিছে।